হয় মই ইতিমধ্যে আপোনালোক গম পায় মই যিটো ইলেকশ্যন খেলিম এতিয়া এইটো সপ্তমবাৰ হ'ব মোৰ কাৰণে আৰু মই ৰাষ্ট্ৰীয় ৰাজনীতিত আছিলোঁ আৰু আকৌ মই ঘূৰি আহিছোঁ ৰাজ্যৰ ৰাজনীতিলৈ আৰু নিশ্চয় আপোনালোক গম পাইছে যে মই প্ৰায় 12 বছৰ মই দিল্লীত আছিলোঁ ৰাষ্ট্ৰীয় ৰাজনীতিত নিশ্চয় বহুত কাম কৰিবলগীয়া আছে বহুতকেইটা ৰাস্তা ইতিমধ্যে বনাবলগীয়া আছে এতিয়া তিনিকুৰিয়াত এখন মিটিং কৰি থাকোঁতে ৰাইজৰ এটা ডিমাণ্ড আছিল ৰাস্তাটো কি হ'ব মই কৈছোঁ মোৰ যিটো ফাণ্ড আহিব প্ৰথম যিটো ফাণ্ড আহিব গম পোৱা নাই কিমান আহিব কাৰণ মই নমিনেশ্যনো দিয়া নাই এতিয়ালৈকে কালি নমিনেশ্যন দিমহে তো মই নিশ্চয় চেষ্টা কৰিম বুলি কৈছে ৰাস্তাটো নিৰ্মাণ কৰি দিবৰ কাৰণে আৰু ইতিমধ্যে আপোনালোক গম পাইছে এতিয়া মই যিটো ৰাস্তাত আহিলোঁ এইটো ছিগনেচাৰ আঁচনিৰ যোগেদি ইতিমধ্যে নিৰ্মাণ কাৰ্য চলি আছে আৰু দীপক সোণোৱালৰ ঘৰৰ মুখেদি ৰাস্তাটো মই সেইটো সময়ত মই পইচা দিছিলোঁ মই এটা SOPTৰ পইচা পাইছিলোঁ তেনেকৈ নিৰ্মাণ হৈছে বহুতকেইটা ৰাস্তা ইতিমধ্যে নিৰ্মাণ হৈছে আৰু নিশ্চয় আশা ৰাখিছোঁ যিবিলাক ৰাস্তা এতিয়া নিৰ্মাণ হোৱা নাই সেই ৰাস্তাবিলাক আমি নিৰ্মাণ কৰিব লাগিব এটা সময় আছিল মই বায়নচুকলৈ বহুতবাৰ আহিছোঁ ইয়াত যদি আপুনি বায়নচুকৰ বালিজান লগত সংযোগী যিটো পাইপৰ দলং সেইটো সময়ত মই বনাই দিছিলোঁ অল ইণ্ডিয়াৰ পৰা পাইপ উলিয়াই তো তেনেকৈ সৰু সৰু কামবিলাক কৰিছিলোঁ কাৰণ বিৰোধী চৰকাৰ আছিল কংগ্ৰেছৰ মই এজন বিৰোধী বিধায়ক আছিলোঁ কিন্তু কাম কৰিব পৰা নাছিলোঁ কিন্তু তেৰছ গোৱালা ডাঙৰীয়া 10 বছৰত যথেষ্ট কাম কৰিছে তথাপি বহুত কাম থাকি গৈছে এইখিনি কৰিবৰ কাৰণে মোৰ ফালৰ পৰা চেষ্টা চলোৱা হয় মই এইটো এনেকৈ ভাবিছোঁ কাৰণ তেওঁলোকৰ উত্তৰটো মই দিছোঁৱেই তেওঁলোকে যে ৰাস্তাৰ কথাটো কোৱা হ'ল আৰু তেওঁলোক স্বীকাৰো কৰিছে যে ৰাস্তাত প্লেন নামিছে বুলি কৈছে আৰু সঁচা কথা আপোনালোক জানে মৰাণত প্লেন নামিছে মোদী ডাঙৰীয়া নমাইছে তাৰপিছত তেওঁলোকে এই ৰাস্তাৰ কথা মোক ক'লে আৰু মই তেওঁলোকক ক'লোঁ যে মোৰ যিটো ফাণ্ড আহিব প্ৰথম যিটো ফাণ্ড আহিব মই যেতিয়া বিধায়ক হ'ম ঈশ্বৰৰ কৃপাত তো নিশ্চয় প্ৰথম মই চিন্তা কৰিম কাৰণ তাত মোৰ দুজনমান খুব একদম আপোন মানুহ আছে গুণ গগৈ আৰু কন্দৰ্প গগৈ এইসকল মানুহে মোক সেই সময়ত পাৰ্টিত যথেষ্ট সহায় কৰিছিলে তাৰপিছত মই 10 বছৰ বিধায়ক আছিলোঁ বিৰোধী বিধায়ক হোৱাৰ কাৰণে একো কৰিব পৰা নগ'ল 10 বছৰ তেৰছ গোৱালা ডাঙৰীয়া থাকিলে তো থাকি গৈছে মই স্বীকাৰ কৰিছোঁ আৰু মই প্ৰতিশ্ৰুতি দিয়া নিচিনাই হৈছে ৰাস্তা মোৰ ফাণ্ড যেতিয়া আহিব তাৰপিছত তেওঁলোক গো বেক কৰিছে তাৰপিছত ইয়াৰ অৰ্থ এইটো বুজায় যে তেওঁলোক হয়তো পূৰা সিদ্ধান্ত লৈ আহিছে যে তেলী ডাঙৰীয়াক গো বেক বুলি কওঁ সেইকাৰণে হৈছে আৰু নিশ্চয় এই চৰকাৰ দিনত আপোনালোক জানে যে চাহ খেতিয়কসকলৰ কাৰণে বিভিন্ন ধৰণৰ ইতিমধ্যে পৰিকল্পনা কৰা হৈছে এই কথাবিলাক আপোনালোক ভালকৈ গম পায় টিভিত আপোনালোকৰ যোগেদি ইতিমধ্যে প্ৰকাশ পাইছে আৰু আমি আশা ৰাখোঁ যে আমাৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে উচিত মূল্যটো পাবই লাগিব কাৰণ লাখ লাখ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে আৰু মই এটা জনগোষ্ঠী যিটো চাহ জনগোষ্ঠী বুলি কয় সেই মানুহবিলাক সেই বাগানবিলাকত কাম কৰে আৰু তেওঁলোকৰ কথাও কোৱা হয় যে তেওঁলোকৰ মজুৰি বাঢ়িব লাগে যেনেকৈ এই 31 তাৰিখে ইতিমধ্যে চাহ বাগিচাৰ শ্ৰমিকবিলাকৰ 30 টকা মজুৰি এটা বাঢ়িব আপোনালোক নিশ্চয় গম পায় আৰু নিশ্চয় বাগানত কিছুমান এনেকুৱা কাম হৈছে হয়তো বাগানৰ মানুহবিলাক সপোনত ভবা নাছিলে যেনেকৈ যিটো কোৱাৰ্টাৰত বাগানৰ মানুহবিলাক থাকে সেই কোৱাৰ্টাৰ মাটিডোখৰ ইতিমধ্যে দিবৰ কাৰণে এখন আইন পাছ হৈছে আৰু কেইখনমান বাগানৰ ইতিমধ্যে আমি মাটিৰ পট্টা বিতৰণো কৰিছোঁ আপোনালোকৰ কাষতে এটা বাগান আছে লেংৰাই বাগানত আহিছিলোঁ মাটিৰ পট্টা দিবলৈ জুদলিবাৰী দিবলৈ গৈছিলোঁ পাৰ্বতীপুৰত দিছিলোঁ এনেকৈ কিছুমান কাম হৈছে আৰু নিশ্চয় মই আশা ৰাখোঁ যে মই ভাবোঁ যে পাটৰ ডিমাণ্ড কেনেকৈ বাঢ়িব ৰেটটো কেনেকৈ পাব মই ভাবোঁ যে ক্ষুদ্ৰ হয়তো মানে টি ইণ্ডাষ্ট্ৰী হ'ব লাগিব টি ইণ্ডাষ্ট্ৰী হ'ব লাগিব আৰু টি ইণ্ডাষ্ট্ৰী হ'লে নিশ্চয় মই ভাবিছোঁ যে চাহপাতৰ দামটো পাব আৰু তেনেধৰণৰ কিছুমান কথা ইতিমধ্যে চৰকাৰো চিন্তা চৰ্চা কৰি আছে আপোনালোক গম পাইছে আৰু মই আশা ৰাখোঁ চাহ খেতিয়কসকল যাতে উচিত মূল্য পায় সেইটো মই কামনা কৰোঁ